হেল্ল' ফ্ৰেণ্ডছ, দিছ ইজ জয়ন্ত অসম। বৰ্তমান এনেকুৱা দেখিছোঁ অসমৰ ভৌগোলিক অৱস্থান। প্ৰত্যেকজন থলুৱা অসমীয়াই অসম আৰু অসমীয়া সুৰক্ষাৰ বাবে, ভৱিষ্যতৰ সুৰক্ষাৰ বাবে চিন্তা কৰাৰ সময় আহি পৰিছে আৰু প্ৰত্যেকজন অসমীয়াই আত্ম উপলব্ধিৰে নিজক চিন্তা চৰ্চা কৰিব লাগে। আমি কেনেদৰে আমাৰ মাটি বাৰী সুৰক্ষা কৰিব লাগে, ভাষা সুৰক্ষা কৰিব লাগে, আমাৰ অধিকাৰবিলাক, মৌলিক অধিকাৰবিলাক, আমাৰ সম্পদবিলাক আমি কেনেদৰে সুৰক্ষিত কৰিব লাগে, তাক কিন্তু চিন্তা কৰাৰ সময় আহি গ'ল। আৰু প্ৰত্যেকৰে নিজৰ মগজু বিবেকেৰে চিন্তা কৰাৰ যি সময়, সেই সময় মই ভাবিছোঁ আজি নিচেই ওচৰত। আৰু অসমীয়া বুলি চিঞৰি থাকিলে নহ'ব। যদি অসম আৰু অসমীয়াৰ ভৱিষ্যতটোৱে সুৰক্ষিত নহয় অনাগত দিনত, আমি কাকনো অসমীয়া বুলি বা অনাগত দিনত আমাৰ জাতিটোৰ কি হ'ব ভৱিষ্যত, তাক লৈ এতিয়া দেখিছোঁ বহুতো জটিল প্ৰশ্নৰ মনত উদয় হয়। চ' ফ্ৰেণ্ডছ, বাই বাই। আজি মই উপলব্ধি যেনেদৰে কৰিছোঁ, প্ৰত্যেকজনে হয়তো উপলব্ধি কৰিছে যেন লাগিছে। বৰ্তমান যি দেখিছোঁ চাৰিওফালে অৰাজকতা, বিভিন্ন খাম খেয়ালি ইত্যাদি যি পৰিস্থিতি দেখিছোঁ, তাক লৈ যেন আমি ক'ৰবাত নহয় ক'ৰবাত অসুৰক্ষিত যেন লাগে। চ' বাই বাই, দিছ ইজ জয়ন্ত অসম। সকলোৰ পৰা বিদায় লৈছোঁ।